নীলেম কুমাৰৰ কবিতা শিক্ষক। সকলো শিক্ষকেই মন্দিৰত বাস কৰে। সকলো শিক্ষকেই ছাত্ৰক আঙুলিত ধৰি পাৰ কৰায় ৰাস্তা আৰু দুখমুকাৰীৰ ঘণ্টা বজায়। অ আ শিকায়, ক খ শিকায়, মুখস্থ কৰাই নেওতা, শ্ৰুতলিপি দিয়ে, শুদ্ধ কৰাই বানান, যাতে আমি ভুল নকৰোঁ শুদ্ধকৈ লিখিবলৈ নিজৰ নাম আৰু শুদ্ধকৈ মাৰিবলৈ আমাৰ চহী হাজিৰা বহীত নতুবা চুক্তিপত্ৰত। তেওঁই শিকায় আমাক একৰ লগত এক যোগ দিলে দুই, দুইৰ পৰা দুই বিয়োগ কৰিলে শূন্য। তেওঁই শিকায় আমাক শূন্যৰ কি অসীম মূল্য, শূন্যৰ কি নিদাৰুণ হাহাকাৰ। তেওঁই শিকায় আমাক গোটেই জীৱন যোগ বিয়োগ কৰিবলৈ, শূন্য হোৱাৰ পৰা বাচিবলৈ। সেই শিক্ষকেই শিকায় আমাক ভূগোলৰ ক্লাছত মেপ আঁকিবলৈ, একা বেকা মেপৰ পৰা দেশখনক বচাবলৈ। বুৰঞ্জীৰ ক্লাছত তেওঁই শিকায় পুৰণিৰ লগত যোগ দিবলৈ বৰ্তমান, বৰ্তমানৰ লগত যোগ দিবলৈ ভৱিষ্যত। তেওঁই ৰচনাত ৰচনা কৰিবলৈ শিকায় জীৱনৰ লক্ষ্য, পৰীক্ষাৰ বহীত নম্বৰ পাবলৈ নহয়, স্থিৰ কৰিবলৈ ভৱিষ্যতৰ সপোন। সেয়ে শিক্ষক দেখিলে সকলো ছাত্ৰই চাইকেলৰ পৰা নামে, যিদৰে মন্দিৰ দেখিলে সকলো মানুহৰে মূৰবোৰ হাঁৱলি আহে। এদিন এজন শিক্ষকে কৈছিল, পাহাৰখনলৈ চোৱা, পাহাৰ মোৰ সহকৰ্মী শিক্ষক। এদিন সেই শিক্ষকজনে কৈছিল, সেই বৰষুণজাক চোৱা, বৰষুণ মোৰ সহকৰ্মী শিক্ষয়িত্ৰী। এদিন বেলিটো দেখুৱাই শিক্ষকজনে কৈছিল, বেলি মোৰ সহকৰ্মী শিক্ষক। জোনটোলৈ দেখুৱাই কৈছিল, জোন মোৰ সহকৰ্মী শিক্ষয়িত্ৰী। আৰু আকাশলৈ দেখুৱাই কৈছিল, এই আকাশখন তোমালোকৰ ব্লেকবোৰ্ড। সেইদিনা বুজিছিলো, কোনো শিক্ষকেই বাস নকৰে মন্দিৰত, সকলো শিক্ষকেই মানুহ, মাথো তেওঁৰ দৃষ্টি অনন্য। যি দৃষ্টিয়ে মানুহক আঙুলিত ধৰি পাৰ হবলৈ শিকায় জীৱনৰ কাঁইটীয়া বাট। যি আমাক শিকায় জীৱনৰ এনে কঠিন মন্ত্ৰ, সেই শিক্ষকক মই মূৰ দোৱাইছো, সেই শিক্ষকক মই মূৰ দোৱাইছো।